নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 10 ডিচেম্বৰ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব তেন্তে আহক দৰ্শকসকল সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰো আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ নিউজ আমি এই মুহূৰ্তত জনাই আছো সকলোৰ বাবে জানিবলগীয়া খবৰ আমি পুনৰবাৰ জনাই আছো সকলোৰ বাবে বিশেষকৈ এটা জানিবলগীয়া খবৰ প্ৰতিখন জিলাত হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত দলং আৰু একোখনকৈ বিশ্ববিদ্যালয় শহীদ দিৱসত ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰবাৰ জনাই আছো ৰাজ্যৰ প্ৰতিখন জিলাত হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত দলং আৰু একোখনকৈ বিশ্ববিদ্যালয় আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে সাংসদ ৰকিবুল হুসাইনৰ বিৰুদ্ধে এফআইআৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অপৰাধত জড়িত থকা বুলি কৰিছিল মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে মন্তব্য কৰাৰ বাবে দাখিল কৰিছে এজাহাৰ মইনুল হক নামৰ এজন লোকে হাজোত থানাত দাখিল কৰিছে এফআইআৰ এটা ফাইল দেখুৱাই মুখ্যমন্ত্ৰীগৰাকীক অপৰাধত জড়িত থকা বুলি মন্তব্য কৰিছিল সাংসদ ৰকিবুল হুসাইনে গুৱাহাটী হাজোত থানাত এজাহাৰ দাখিল কৰিছে মইনুল হক নামৰ লোকজনে আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে হাতত আছে মাত্ৰ 4টা দিন এই কাম নকৰিলে ভৰিব লাগিব আপুনিও ধন 4 দিনৰ ভিতৰত কৰক আধাৰ উন্নতিকৰণ 14 ডিচেম্বৰৰ ভিতৰত আপডেট কৰিব লাগিব আধাৰ কাৰ্ড 10 বছৰ পুৰণি আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে আহিছে UIDAIৰ নিৰ্দেশনা 4 দিনৰ ভিতৰত আপডেট কৰিলে বিনামূলীয়া হ'ব প্ৰক্ৰিয়া বিনামূলীয়া আপডেটৰ বাবে লগইন কৰক uidi.gov.in ৱেবছাইটত সন্নিৱিষ্ট কৰিব লাগিব নিজৰ তথ্য সময়সীমা পাৰ হৈ যোৱাৰ পিছত বিনামূলীয়া নহ'ব আধাৰ আপডেটৰ প্ৰক্ৰিয়া ভৰিব লাগিব 50 টকাকৈ প্ৰচেছিং ফিজ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা বিগ নিউজ বিশেষকৈ সকলোৰ বাবে জানিবলগীয়া খবৰ মিয়া শ্ৰমিক নহয় IAS IPS হৈ উজনি অসমলৈ যাব মিয়া একোখন জিলাৰ নেতৃত্বত দিব মিয়াৰ সন্থানে কলমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিয়া হ'ব উত্তৰ মুছলমানে কি খাব কি নাখাব সেয়া কোৱাৰ অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ মুছলমানসকলৰ কাৰো গোলাম নহয় এইখন ভাৰতীয় নাগৰিকৰ হিমন্ত বিশ্ব শৰ্মাৰ অন্যায় মানি নলয় মুছলমানে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিব আমছু পুনৰবাৰ জনাই আছো এটা বিশেষকৈ জানিবলগীয়া খবৰ মুছলমানৰ নাম লৈ হিন্দু মানুহে বিশেষ মাংস ৰপ্তানি কৰি আছে বিশেষ মাংস ৰপ্তানি কৰা কোম্পানীৰ স্বত্বাধিকাৰীজন হৈছে এজন হিন্দু মিয়া শ্ৰমিক নহয় IAS IPS হৈ উজনি অসমলৈ যাব মিয়া এনেদৰে আমছুৱে ঘৰজি উঠিছে আগবাঢ়িছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ এটা মৰ্মান্তিক খবৰ বৰপেটাৰ হাউলিত লোমহৰ্ষক পথ দুৰ্ঘটনা 2 অগপ নেতাৰ কৰুণ মৃত্যু তীব্ৰবেগী স্কৰপিঅৰ খুন্দা ডিভাইডাৰত ঘটনাস্থলীতে প্ৰাণ গ'ল অগপ নেতা বিপুল কৃষ্ণ দাসৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হৈছে সূৰ্য তালুকদাৰৰ দুৰ্ঘটনাত আহত হৈছে আন অগপ কৰ্মীৰ অৱস্থা সংকটজনক নিহত হৈছে বিপুল কৃষ্ণ আৰু খৰপুক সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ খৰপুকত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কুচকাৱাজ চলাইছিল বিপুলে দুৰ্ঘটনাগ্ৰস্ত স্কৰপিঅখনত আছিল 2 অগপ নেতাসহ আন 2 কৰ্মী নিয়ন্ত্ৰণ হেৰুৱাই স্কৰপিঅখনে ডিভাইডাৰত থকা গছত মাৰিছিল খুন্দা এমাহ পূৰ্বে স্কৰপিঅখন ক্ৰয় কৰিছিল বিপুলে কৃষ্ণ দাসে বৰপেটা ৰোডৰ পৰা ভৱানীপুৰৰ
সৰুটাপা গাঁৱৰ ঘৰলৈ গৈ আছিল বিপুল। সংকটজনক অৱস্থাত হৰিহৰ কলিতা কৃষক ঠাকুৰীয়া নামৰ 2 অগপ কৰ্মী। আমি এই মুহূৰ্তত জনাই আছো বৰপেটা হাউলিত এই লোমহৰ্ষক দুৰ্ঘটনা সংঘটিত হৈছে। পুনৰবাৰ জনাই আছো বৰপেটা হাউলিত লোমহৰ্ষক দুৰ্ঘটনা সংঘটিত হৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা বিগ নিউজ। পঞ্চায়ত নিৰ্বাচনক লৈ আহিল নতুন নিয়ম। কোনে কোনে নিৰ্দলীয়, কোনে কোনে খেলিব পাৰিব দলীয় প্ৰতীকত। মন্ত্ৰীসভা সালসলনিৰ পিছতেই পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। কি পদ্ধতিৰে হ'ব পঞ্চায়ত নিৰ্বাচন, এনেদৰে ক'লে মুখ্যমন্ত্ৰীয়ে। অহা জানুৱাৰীৰ প্ৰথম বা দ্বিতীয় সপ্তাহত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। আৰু পঞ্চায়তৰ সভাপতি আৰু সদস্য পদত নাথাকিব দলীয় প্ৰতীক। 70% দলীয় প্ৰতীকত নহ'ব, 30% দলীয় প্ৰতীকত হ'ব। জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত থাকিব দলীয় প্ৰতীক। ফেব্ৰুৱাৰীৰ ভিতৰত সমাপ্ত হ'ব পঞ্চায়তৰ নিৰ্বাচন। আগবাঢ়িছো পৰৱৰ্তী খবৰটোলৈ। এই মুহূৰ্তত জনাই আছো এবছৰৰ ভিতৰত নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ। অযোধ্যাৰ পৰিৱৰ্তে এইবাৰ ৱেষ্ট বেংগলত নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ। আমি পুনৰবাৰ জনাই আছো বাবৰি মছজিদ নিৰ্মাণ কৰিবলৈ কোটি কোটি টকা দান কৰিবলৈ সাজু হৈছে ৰাজনৈতিক নেতা। TMCৰ সাংসদ হুমায়ুন কবিৰৰ এই দাবী। 2025 চনৰ 6 ডিচেম্বৰৰ পূৰ্বে আৰম্ভ হ'ব মছজিদ নিৰ্মাণ কাৰ্য। পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ বেলাংথাংগাত বাবৰি মছজিদ নিৰ্মাণ কৰা হ'ব। সাংসদ হুমায়ুন কবিৰে মছজিদ নিৰ্মাণ কৰিবলৈ প্ৰদান কৰিব 1 কোটি টকা। আৰু এবছৰৰ ভিতৰত নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ। আমি পুনৰবাৰ জনাই আছো ৱেষ্ট বেংগল অৰ্থাৎ পশ্চিমবংগত বাবৰি মছজিদ আৰম্ভ হ'ব। আৰু 2025 চনৰ 6 ডিচেম্বৰৰ পূৰ্বে নিৰ্মাণ কৰিব বাবৰি মছজিদৰ নিৰ্মাণ কাৰ্য। TMCৰ সাংসদ হুমায়ুন কবিৰে কৰিছে এই দাবী।